নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে অৱগত যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ কাৰণে এপ্লাই আৰম্ভ শেষ হৈ গৈছে। এতিয়া কথা হ'ল BEd এণ্ট্ৰেন্স দিবৰ কাৰণে আপোনালোকে কি পঢ়িব, মানে কি চিলেবাছ আছে। বহুতো কুৱেশ্যন কৰি আছে, সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ অনুৰোধত বনোৱালো। এতিয়া টোটাল নম্বৰ থাকিব আমাৰ 60টা কুৱেশ্যনত 60 নম্বৰ, 60টা কুৱেশ্যনত থাকিব আপোনাৰ 60 নম্বৰ, টোটাল 60 নম্বৰ থাকিব। তাৰপিছত 60 নম্বৰ থাকিব আৰু টোটাল ছেকশ্যন থাকিব 4টা। প্ৰথম ছেকশ্যনটো হ'ল জেনাৰেল ইংলিছ 15 নম্বৰ, তাৰপিছত ছেকশ্যন বি জেনাৰেল নলেজ 15 নম্বৰ, তাৰপিছত ছেকশ্যন চি টেষ্ট ৰিজনিং 15, ছেকশ্যন ডি টিচিং এপ্টিটিউড 15। তাৰপিছত সকলোবিলাক কুৱেশ্যন আহিব মাল্টিপল চইচ কুৱেশ্যন, মানে MCQ। এতিয়া কথা হ'ল লেংগুৱেজ অফ দি কুৱেশ্যন পেপাৰ ইংলিছত আহিব, অসমীয়া মিডিয়ামত নাহে কুৱেশ্যন। মানে BEdটো আপোনালোকে অসমীয়া মিডিয়ামতো আৰু ইংলিছ মিডিয়ামতো কৰিব পাৰিব, কিন্তু এণ্ট্ৰেন্সটো সকলোৰে বাবে ইংলিছতে দিব লাগিব। সেয়েহে মাৰ্কিং কেনেকৈ কৰা হ'ব, মানে প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে 1 নম্বৰকৈ পাব। ইয়াত আপোনালোকে ভালকৈ পঢ়ি চাব পাৰে। প্ৰতিটো শুদ্ধ নম্বৰৰ কাৰণে আপোনালোকে 1 নম্বৰকৈ পাব, আৰু ভুল উত্তৰ দিলে 0.25 কৰি পাব, আৰু যদি একো উত্তৰ নিদিয়ে তেনেহ'লে 0। এতিয়া কথা হ'ল চিলেবাছৰ কাৰণে প্ৰথমটো জেনাৰেল ইংলিছৰ কথা কওঁ। জেনাৰেল ইংলিছত থাকিব আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইণ্ডিকেটিং স্পেচিফিক এৰিয়াছ লাইক কম্প্ৰিহেনশ্যন, ৰিএৰেঞ্জ চেণ্টেন্স, selecting suitable words for the blanks, finding out of the errors in parts of the sentence, finding out equivalent meaning to the given phrase, and finding out suitable words for the incomplete sentence, sequencing numbers। তাৰপিছত আপোনাৰ আৰু থাকিব সিকুৱেঞ্চিং গ্ৰামাৰ হুইচ ইনক্লুডিং চিনোনিম, এণ্টনিম, আইডমছ, প্ৰিপজিশ্যন, টাৰ্মছ। মানে ক'বলৈ গ'লে আপোনালোকে ক্লাছ 10 লেভেললৈকে যিমানখিনি ইংলিছ গ্ৰামাৰ পঢ়িছে সেই সকলোবোৰৰ পৰাই আহিব। তাৰপিছত জেনাৰেল ইংলিছৰ কাৰণে আহিব কি জেনাৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ, নিউমেৰিকেল এবিলিটি, ডাটা ইণ্টাৰভেনশ্যন এইকেইটা আহিব। তাৰপিছত আপোনাৰ টেষ্ট অফ ৰিজনিঙৰ কাৰণে আহিব ৰিজনিং এবিলিটি ইণ্ডিকেটিং স্পেচিফিক এৰিয়াছ লাইক ভাৰ্বেল, নন ভাৰ্বেল, ৰিজনিং, মিছিং নাম্বাৰছ, চিৰিজ, লেটাৰ চিৰিজ, থিম, ফাইণ্ডিং। হয়তো আপোনালোকৰ মই মুখেৰে কৈ আছোঁ, সেইটো শুনি লিখিব, কাৰণ ফুললি আপোনালোকে এইটো ইয়াত ভিজিবল হ'ব নোৱাৰে, যিহেতু অফিচিয়েল তেনেকুৱা কোনো চিলেবাছ তেওঁলোকে নিদিয়ে। সেইকাৰণে এইটো মানে কিছুমান ৱেবছাইটত পোৱা যায়, সেইকাৰণে এইটো এনেকুৱা হৈছে। এৰেঞ্জিং দ্য ষ্টেটমেণ্টছ ইন চিকুৱেঞ্চ ফ্ৰম ষ্টেটমেণ্ট এণ্ড কনক্লুজিং চিলোজিজম, লজিকেল প্ৰব্লেমছ, ইষ্টাব্লিছিং ৰিলেশ্যনশ্বিপ, এইবোৰ। তাৰপিছত আপোনাৰ টিচিং এপ্টিটিউড থাকিব। টিচিং এপ্টিটিউড উইল কভাৰ স্পেচিফিক এৰিয়াছ লাইক এটিটিউড টুৱাৰ্ডছ এডুকেশ্যন, চিলড্ৰেন এণ্ড টিচিং প্ৰফেশ্যন, ইণ্টাৰেষ্ট দ্য টিচিং, লিডাৰশ্বিপ কোৱালিটি এণ্ড গ্ৰুপ মেনেজমেণ্ট। তাৰপিছত থাকিব ইম'চনেল এণ্ড ছ'চিয়েল এডজাষ্টমেণ্ট। তাৰপিছত ইণ্টাৰপাৰ্চনেল স্কিলছ। তাৰপিছত থাকিব ডিজিটেল ইনিচিয়েটিভ এণ্ড পেডাগজি, NEP 2025 এণ্ড স্কুল এডুকেশ্যন, NCFSE 2023 এণ্ড জেনেৰেল এৱাৰনেছ অফ কণ্টেম্পৰৰী ইছ্যু এণ্ড পাৰ্টিং টু স্কুল এডুকেশ্যন। তাৰপিছত আপোনালোকৰ লেভেল অফ কুৱেশ্যন থাকিব। দ্য লেভেল অফ কুৱেশ্যন উইল বি গ্ৰেজুৱেশ্যন, মানে আমাৰ স্নাতকৰ লেভেলৰ কুৱেশ্যন পেপাৰ থাকিব। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছ, দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম অফ শিৱসাগৰ BEd ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট 2025 এইটো ভালকৈ আপোনালোকে ডেটটো চাই ল'ব। আৰু কেণ্ডিডেটছ এলিজিবল এণ্ড ইণ্টাৰেষ্ট মে এপ্লাই অনলাইন এপ্লিকেশ্যন পৰ্টেল অফ শিৱসাগৰ ইউনিভাৰ্চিটি বিফৰ দ্য লাষ্ট ডেট, এনেকৈ দিয়া আছিলে। আৰু এইটো চিলেবাছ। এতিয়া কথা হ'ল আপোনালোকে চিলেবাছ পালে এতিয়া পঢ়িব কেনেকৈ। আপোনালোকক এটা চিধা কথা কওঁ, আপোনালোকে চিলেবাছটো ভালকৈ আকৌ এবাৰ চাই ভিডিঅ'টো চাই ভালদৰে লিখি ল'ব। কোনকেইটা চেপ্টাৰ আছে সেই চেপ্টাৰ হিচাপত আৰু বিষয়ৰ হিচাপত আপোনালোকে সকলোবিলাক চিলেবাছৰ বিষয়বস্তুবোৰ লিখি লৈ তাৰপিছত এটাকৈ ইউটিউবত চাৰ্চ মাৰিব আৰু এটাকৈ
ভিডিঅ' চাই নিজৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব। সেইটো হিন্দী চেনেলো হ'ব পাৰে, অসমীয়া চেনেলো হ'ব পাৰে। অসমীয়া চেনেলত সাধাৰণতে বৰ বেছি নাই, হিন্দী চেনেলত আপোনালোকৰ ওচৰত বিকল্প বহুত থাকিব, সেইকাৰণে হিন্দী চেনেলৰ পৰাও আপোনালোকে চাব পাৰে। ধন্যবাদ সেইলৈকে ভিডিঅ'টো চোৱাৰ বাবে।